মই সৰ্বপ্ৰথমে পথালি বাহাবাসী ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ দলীয় কাৰ্যকৰ্তা আৰু দলীয় হাইকমাণ্ডক মই প্ৰথমে সেৱা জনাইছোঁ। যথেষ্ট প্ৰত্যাহ্বান আছিলে কিন্তু হয়, আপুনি বৰ বিশেষ ভোটৰ যোৱা নাই, 150 ভোটত জিকিছে। 150 পৰা 200 ভোটত জিকিছোঁ। আমাৰ হিচাপটো উলিওৱা নাই, 150 পৰা 200 ভোটৰ ভিতৰত জিকিছোঁ। প্ৰত্যাহ্বান আপুনি কেনেকৈ ৰিচিভ কৰিবলৈ সম্ভৱ হ'ল? প্ৰত্যাহ্বানটো এইধৰণে সম্ভৱ হ'ল যে ৰাইজৰ মোৰ প্ৰতি আস্থা আছিলে, কাৰণ বিৰোধীয়ে যিমান চেতিয়ালে লাভ নহ'লে। আগ ৰাতি হওক তাৰ এমাহমানৰ পৰা যি চেতিয়াই আছিলে, কিন্তু পথালি বাহাবাসী ৰাইজে সেই তাক আদৰি নল'লে। এটাই কথা কি, ন্যায় আৰু অন্যায় দুটা বস্তু আছে। পথালি বাহাবাসী ৰাইজে অন্যায়ক প্ৰশ্ৰয় কোনোদিনা নিদিয়ে আৰু এইবাৰো নিদিলে। এই জয় আপোনাৰ জয় নে ভাৰতীয় জনতা পাৰ্টীৰ জয়? ভাৰতীয় জনতা পাৰ্টীৰ জয়। কেনেধৰণৰ প্লেনিং আছে আপোনাৰ এতিয়া আগন্তুক সময়ত? আগন্তুক সময়ত মোক দলে যি দায়িত্ব দিয়ে মই তাকে মূৰ পাতিলোঁ। ৰাইজক এই মুহূৰ্তত পুনৰবাৰ কি জনাব? ৰাইজক, সকলো ৰাইজকে মই সেৱা ধৰিছোঁ, ভৱিষ্যতে যাতে মই যেতিয়া কাম কাজ কৰি যাম তেতিয়াও যাতে ৰাইজে এই ধৰণে মোক সহায় সহযোগ কৰে। মই সৰ্বপ্ৰথমে পথালি বাহাবাসী ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ দলীয় কাৰ্যকৰ্তা আৰু দলীয় হাইকমাণ্ডক মই প্ৰথমে সেৱা জনাইছোঁ। যথেষ্ট প্ৰত্যাহ্বান আছিলে কিন্তু হয়, আপুনি বৰ বিশেষ ভোটৰ যোৱা নাই, 150 ভোটত জিকিছে। 150 পৰা 200 ভোটত জিকিছোঁ। আমাৰ হিচাপটো উলিওৱা নাই, 150 পৰা 200 ভোটৰ ভিতৰত জিকিছোঁ। প্ৰত্যাহ্বান আপুনি কেনেকৈ ৰিচিভ কৰিবলৈ সম্ভৱ হ'ল? প্ৰত্যাহ্বানটো এইধৰণে সম্ভৱ হ'ল যে ৰাইজৰ মোৰ প্ৰতি আস্থা আছিলে, কাৰণ বিৰোধীয়ে যিমান চেতিয়ালে লাভ নহ'লে। আগ ৰাতি হওক তাৰ এমাহমানৰ পৰা যি চেতিয়াই আছিলে, কিন্তু পথালি বাহাবাসী ৰাইজে সেই তাক আদৰি নল'লে। এটাই কথা কি, ন্যায় আৰু অন্যায় দুটা বস্তু আছে। পথালি বাহাবাসী ৰাইজে অন্যায়ক প্ৰশ্ৰয় কোনোদিনা নিদিয়ে আৰু এইবাৰো নিদিলে। এই জয় আপোনাৰ জয় নে ভাৰতীয় জনতা পাৰ্টীৰ জয়? ভাৰতীয় জনতা পাৰ্টীৰ জয়। কেনেধৰণৰ প্লেনিং আছে আপোনাৰ এতিয়া আগন্তুক সময়ত? আগন্তুক সময়ত মোক দলে যি দায়িত্ব দিয়ে মই তাকে মূৰ পাতিলোঁ। ৰাইজক এই মুহূৰ্তত পুনৰবাৰ কি জনাব? ৰাইজক, সকলো ৰাইজকে মই সেৱা ধৰিছোঁ, ভৱিষ্যতে যাতে মই যেতিয়া কাম কাজ কৰি যাম তেতিয়াও যাতে ৰাইজে এই ধৰণে মোক সহায় সহযোগ কৰে। মই সৰ্বপ্ৰথমে পথালি বাহাবাসী ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ দলীয় কাৰ্যকৰ্তা আৰু দলীয় হাইকমাণ্ডক মই প্ৰথমে সেৱা জনাইছোঁ। যথেষ্ট প্ৰত্যাহ্বান আছিলে কিন্তু হয়, আপুনি বৰ বিশেষ ভোটৰ যোৱা নাই, 150 ভোটত জিকিছে। 150 পৰা 200 ভোটত জিকিছোঁ। আমাৰ হিচাপটো উলিওৱা নাই, 150 পৰা 200 ভোটৰ ভিতৰত জিকিছোঁ। প্ৰত্যাহ্বান আপুনি কেনেকৈ ৰিচিভ কৰিবলৈ সম্ভৱ হ'ল? প্ৰত্যাহ্বানটো এইধৰণে সম্ভৱ হ'ল যে ৰাইজৰ মোৰ প্ৰতি আস্থা আছিলে, কাৰণ বিৰোধীয়ে যিমান চেতিয়ালে লাভ নহ'লে। আগ ৰাতি হওক তাৰ এমাহমানৰ পৰা যি চেতিয়াই আছিলে, কিন্তু পথালি বাহাবাসী ৰাইজে সেই তাক আদৰি নল'লে। এটাই কথা কি, ন্যায় আৰু অন্যায় দুটা বস্তু আছে। পথালি বাহাবাসী ৰাইজে অন্যায়ক প্ৰশ্ৰয় কোনোদিনা নিদিয়ে আৰু এইবাৰো নিদিলে। এই জয় আপোনাৰ জয় নে ভাৰতীয় জনতা পাৰ্টীৰ জয়? ভাৰতীয় জনতা পাৰ্টীৰ জয়। কেনেধৰণৰ প্লেনিং আছে আপোনাৰ এতিয়া আগন্তুক সময়ত? আগন্তুক সময়ত মোক দলে যি দায়িত্ব দিয়ে মই তাকে মূৰ পাতিলোঁ। ৰাইজক এই মুহূৰ্তত পুনৰবাৰ কি জনাব? ৰাইজক, সকলো ৰাইজকে মই সেৱা ধৰিছোঁ, ভৱিষ্যতে যাতে মই যেতিয়া কাম কাজ কৰি যাম তেতিয়াও যাতে ৰাইজে এই ধৰণে মোক সহায় সহযোগ কৰে।